কৃষ্ণ জয় গুরু শঙ্কর সর্বগুণাকৰ যা কৰি নাহি উপাম তুহাৰী চৰণ কোৰেনো শতকোটি বাৰেকে কৰোঁ প্ৰণাম বাৰেকে কৰোঁ প্ৰণাম। আমি আপোনাসবক আজি নতুন ভিডিঅ' এটা আনিছোঁ। তৃতীয় স্কন্ধ ভাগৱতৰ বিদুৰ উদ্ধৱ সংবাদ। আমি ইয়াতে ব্ৰহ্মাৰ সৃষ্টি আৰু দেৱাদিদেৱ শিৱৰ সৃষ্টি ৰুদ্ৰৰ সৃষ্টি কেনেকৈ হৈছিলে ভগৱানৰ পৰা আমি ভাগৱতৰ শাস্ত্ৰ প্ৰমাণিতভাৱে আপোনালোকক ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ, যাতে শুদ্ধভাৱে আপোনালোক ভাগৱতত সংস্কৃত ভাগৱততো চাব, তাতো আছে। আৰু মূল যিটো আমাৰ ভাগৱত আমাৰ গুৰুজনাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যি ভাগৱত অনুবাদ কৰিছিলে তাতো সেই মহাভাগৱতত আছে। আৰু আপোনালোক চাব, এজন মহাশয় এজন পণ্ডিতে আমাৰ গুৰুজনাক মায়া গুৰু বুলি কৈছে। আৰু তেওঁ কৃষ্ণক মানে আপোনাৰ একেবাৰে সৰু দেৱতা বুলি কৈছে ভগৱানক, আৰু বাকীবিলাক দেৱতাক তেওঁ শ্ৰেষ্ঠ বুলি কৈছে। সেইজন মূঢ়মতীৰ নামটো আমি নকওঁ বাৰু, কাৰণ কাৰো নাম ধৰি বেয়াকৈ ক'বলৈ আমাৰ নাই, নিন্দা কৰিবলৈ নাই। কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক সংস্কৃত শ্লোকৰ পৰা ভাঙনি কৰি দিছে, আৰু যে কোনজন দেৱতা শ্ৰেষ্ঠ, কাক আমি ভজিব লাগিব, সেই কথাটো ভাগৱতৰ শ্ৰীমদ ভাগৱতত ইমান সুন্দৰভাৱে আছে। আপোনালোকক আমি পাঠ কৰি দেখুৱাইছোঁ। আৰু দেৱাদিদেৱ মহাদেৱৰ ৰুদ্ৰৰ মানে আপোনাৰ জন্মৰ কথাটো আমি কৈছোঁ, শুনক। ইয়াতে লিখা আছে শাস্ত্ৰ প্ৰমাণিত ব্যাখ্যা আৰু ব্ৰহ্মাৰ উৎপত্তি আৰু সৃষ্টি বৰ্ণন। মৈত্ৰয় বদতি শুনিও কমহাশয়, এহিমতে বুজিবা দিন ৰাত্ৰি হয়। আপোনাৰ থানে ব্ৰহ্মা শতেক বৎসৰ, আজ্ঞা পালি থাকা প্ৰভু ঈশ্বৰ কৃষ্ণৰ। তেতিখনে গলা প্ৰায় নিজ আয়ু যত, কালে সংহৰিলা হেন দেখন্ত মনত। এহি হব জানি যিটো বুদ্ধিমন্ত নৰ, বীৰ কত হুয়া ভক্তি কৰোঁ কৃষ্ণৰ। আবে তিনি গোটা কল্প শুনা আতপৰ, ব্ৰহ্মকল্প পদ্মকল্প বৰাশ কল্পৰ। বেদময়ী ব্ৰহ্ম যিটো দিনা ভৈলা জাত, তাৰ নাম ব্ৰহ্মকল্প কহিও লোতো মাত। তিনিটা কল্পৰ কথা কৈছে, ব্ৰহ্মকল্প পদ্মকল্প আৰু বৰাহ কল্প। পূৰ্ব অৰ্ধ বয়স যিদিনা সাংঘ ভৈলা, তাক বুলি পদ্মকল্প সিটো পুনু ৰৈলা। ব্ৰহ্মাৰ আধা বয়স হলে মানে তাক ব্ৰহ্মকল্প বুলি কৈছে। তাৰ পিছত পদ্মকল্প। জাতু ঈশ্বৰৰ নাভি সৰু বৰ সন্তে, জন্মিলে কলোক পদ্ম প্ৰকাশ কৰন্তে। ব্ৰহ্মা ভগৱানৰ নাভিৰ পৰা জন্ম হৈছে, এতেকে হে তাক পদ্মকল্প বুলি কয়। সেহি পদ্ম সন্তে ব্ৰহ্মা উপজিলা তয়। আজি ব্ৰহ্মাৰ সৃষ্টি আৰু ৰুদ্ৰৰ সৃষ্টিৰ কথাটো আপোনালোকৰ মাজত প্ৰকাশ কৰিম। পাছে অৰ্ধ বয়স যিদিনা উপগত, বৰাশ কল্প হেন বুলয় লোকত। জাতু তাত পৰম ঈশ্বৰে কৰি লীলা, শুকৰ আকৃতি ধৰি ভূমি উধাৰিলা। আতে হে বৰাশ কল্প নাম হেন খ্যাত, পৰমৰ ৰহস্য কথা কহিলো তোমাত। কালে গ্ৰাহে ব্ৰহ্মাই আদি কৰি লোক যত, তাহাৰ আয়ুৰক লেখা কৈলো এহিমতে। আবে কহো কাল ভয় শূন্য যিটো দেৱ, কোটি কোটি ব্ৰহ্মা যাৰ পদে কৰে হেৱ। অনন্ত অনাদি পৰিপূৰ্ণ মহাহৰি, কালু যাৰ আজ্ঞা বহে হিৰুগত কৰি। অখণ্ড মহিমা যুক্ত পৰম উত্তম, কৃপাময় ভূমা বিভু সত্য নিৰূপম। হুয় 50 কোটি বহল মধ্যত, 10 গুণে বেঢ়ি আছে আৱৰণ যত। হেন মতে অসংখ্যাত ব্ৰহ্মাণ্ড হব যাৰ, লোমৰ অন্ধে দেখি পৰমাণুৰ আকাৰ। ভগৱান কৃষ্ণ হে নাৰায়ণ হে পৰমেশ্বৰ, যাৰ লোমৰ অন্ধে এটা এটা ব্ৰহ্মাণ্ড লুকাই আছে বুলি কৈছে। সদানন্দ সনাতন দেৱ নাৰায়ণ, সমস্তে জীৱৰ যিটো পৰম কাৰণ। হেন ঈশ্বৰত নাহি কালৰ মহত, নিজানন্দ সুখে মাত্ৰ সৰ্বদায়ে ৰত।
কিন্তু সিটো শতেক বৎসৰ বিধাতাৰ প্ৰভুৰ নিমিষে হেন কৰি উপচাৰ আয়ুক গণিবে পুনুকে শুন পাৰয় জাতু পৰম ব্ৰহ্ম কৃষ্ণ অনন্ত অব্যয় কৃষ্ণ ভগৱন্তৰ আয়ু কোনো গণনা কৰিব নোৱাৰে কালৰূপী ঈশ্বৰৰ কহিলো মহন্ত শুনাই আবে ব্ৰহ্মা সৰ্জিলন্ত যত যত ব্ৰহ্মাক সৃষ্টিৰ দায়িত্ব দিলে প্ৰথমত বিধি জয় জয় কৃষ্ণ স্মৰি সজীৱে লাগিলা প্ৰজা চিত থিৰ কৰি প্ৰজা সৃষ্টি কৰিবলৈ ভগৱান কৃষ্ণই আদেশ দিলে পঞ্চপ্ৰভা অবিদ্যাক সৰ্জিলা গুৰুতৰ তম মোহ মহামোহ তামসী অপৰ অন্ধতা মিখ মিশ্ৰ হমে এহি পাঞ্চ হয় তা সম্বাৰ লক্ষণ শুনিও মহাশয় প্ৰথমে অবিদ্যা সৃষ্টি কৰিছে পঞ্চ মহাপ্ৰভা সেই কথাকেইটাতে ইয়াতে কৈছে স্বৰূপক পাহৰাব তম নাম যাৰ মোহে দেহা দিয়ে কহ কৰাবয় অহংকাৰ মহামোহে ভোগা দিদি ইচ্ছা জন্মাবয় ভোগ প্ৰতি স্নেহ তত্ৰামিষ ক্ৰোধে হয় বিষয়ৰ নাখে বোলে মই গৈলো মৰি এহিটো তা মিশ্ৰ অন্ধ নাজানা নিষ্ঠ কৰি পঞ্চপ্ৰভা অবিদ্যাক প্ৰথমে সৃজিলা পাপ সৃষ্টি দেখি মনে ভালো নমালিলা প্ৰথমে পাপেই সৃষ্টি কৰিছে ব্ৰহ্মাই পাছে ঈশ্বৰত ধ্যান শুদ্ধ কৰি মন এহি দিব্য মনে সৰ্জিলন্ত চাৰিজন পাছত তেওঁ ধ্যান কৰি চাৰিজন সৃষ্টি কৰিছে চাৰিজন দিব্য চাৰিজন সৃষ্টি কৰিছে ভকত সিদ্ধক সনক সনন্দ আৰু সনত কুমাৰ সনাতন নামে চাৰি মহিমা অপাৰ পৰম সুন্দৰ দেহা অধিক জলয় মধ্যাষ্ণু কালৰ যেন আদিত্যৰ নয় চাৰিটা মনৰ পৰাই মানস পুত্ৰ চাৰিটা মনৰ পৰা মানস পুত্ৰ চাৰিজনক সৃষ্টি কৰিছে পৰম সুন্দৰ মানে দেখিবলৈ বৰ ধুনীয়া ভৈলা হবে ৰাম ভৈলা হবে নৈষ্টিক ব্ৰহ্মত মাত্ৰ মন তাখম্বাক দেখি ব্ৰহ্মা বুলিলা বচন শুনিও পুত্ৰ হব মুহুৰ উত্তৰ এই স্থানে তোৰা হবে প্ৰজা সৃষ্টি কৰ এই চাৰিজন সিদ্ধক মানে প্ৰজা সৃষ্টি কৰিবলৈ দায়িত্ব দিলে এহি শুনি একোজনে নকৰিলা ইচ্ছা জাতু তাৰা সকলে সমস্তে দেখে মিছা তাৰমানে তেওঁলোক ব্ৰহ্মক ধ্যান কৰে গতিকে তেওঁলোকক কৈছে সৃষ্টিৰ দায়িত্বটো তোমালোক পালন কৰা তেতিয়া ব্ৰহ্মাক উল্টাই প্ৰশ্ন কৰিলে যে সেই নহয় প্ৰভু হে পিতা যে সৃষ্টিৰ তুমি কাৰ ধ্যান কৰি আছা কাৰ আজ্ঞা পালন কৰি আছে তুমি কোন ভগৱানক সৃষ্টি কৰিছে আপোনাক কোনে সৃষ্টি কৰিলে বোলে সেইজন হৈছে পৰম ঈশ্বৰ ভগৱান কৃষ্ণ তেনেহ'লে বোলে সৃষ্টিৰ দায়িত্বটো তেওঁহে পালন কৰিব মোৰনো কি দৰকাৰ আমাৰনো কি দৰকাৰ বুলি চাৰিজনে ঘূৰি গুচি গ'ল তেওঁৰ দায়িত্ব যাৰ সৃষ্টি হয় তেওঁৱে চলাব তেওঁ সৃষ্টি কৰিব আমাৰনো কি দৰকাৰ নাই বুলি আমি তেওঁকে চিন্তা কৰিম বুলি গুচি গ'ল পুত্ৰৰ অবজ্ঞা দেখি ব্ৰহ্মাৰ তেখনে পৰম দুষ্মহ ক্ৰোধে জ্বলি গলা মনে সুবৰ্ণ গৌৰাংগতন ক্ৰোধত জ্বলয় মূৰ্তিমন্ত অগ্নি যেন প্ৰকাশ কৰয় পাছে বুদ্ধি বলে ক্ৰোধে কৰিলা স্তম্ভন তাতে ধ্ৰুৱ মধ্যে সন্তে ভৈলা দৰ্শন ব্ৰহ্মা সেই খং উঠিলে আৰু খুব ক্ৰোধত মানে তেওঁ ধ্ৰুৱ মধ্যত মানে দৃষ্টি দিলে তেতিয়া কি দেখে দৰ্শন এটা হ'ল ক্ৰোধে মূৰ্তি ধৰি জন্মিলে ততকাল নীল ৰক্তবৰ্ণ মহাপ্ৰচণ্ড সবাল নীলাবৰণৰ এটা সবাল মানে অকণমানি কেঁচুৱা এটা জন্ম হ'ল সেইজন কোন হয় সমস্ত দেৱৰ আদ্য তাক বুলি সৰ উপজিয়া কান্দিবে লাগিলা খৰতৰ পাছে বুলি লন্ত বাণী বিধাতাক চাই মোৰ নাম দিয়া পিতৃ আৰু দিয়া ঠাই সেইজন দেৱাদিদেৱ মহাদেৱৰ সৃষ্টি হৈছে দেখিছেনে ভাগৱতৰ ক'ত ব্ৰহ্মাৰ ভ্ৰুকুটিৰ পৰা জন্ম হৈছে এই দেৱাদিদেৱ মহাদেৱ নীল ৰক্তবৰ্ণ মহাপ্ৰচণ্ড সবাল সমস্ত দেৱৰ আদ্য দেৱ প্ৰথম দেৱতা সৃষ্টিৰ প্ৰথম দেৱতা হৈছে এই আদ্যদেৱ মানে সেই ব্ৰহ্মাকে আদি কৰি ব্ৰহ্মাৰ পৰা মানে
প্ৰথম তেওঁ হৰ উপজিয়ে তেওঁ কান্দিবলৈ আৰম্ভ কৰিলে। কান্দিবলৈ আৰম্ভ কৰিলে তাৰপিছত আকৌ কৈছে যে প্ৰভু মোক বোলে ঠাই লাগে আৰু মোৰ নাম কোৱা। হেন শুনি ব্ৰহ্মাৰ হৰিষ ভৈলা মন, হাঁহিয়া বুলন্ত বাপ এৰিও কুন্দন। তুমি এতিয়া কন্দন এৰা, নাম ধাম মই তোক কহিবু সকল, মোৰ আশীৰ্বাদে হওক তুহুৰ কুশল। তাৰপিছত ব্ৰহ্মাই কৈছে তোমাৰ কৌশল হওক, তোমাৰ নাম কম, মই তোমাৰ জাগা কম, তোমাৰ ক'ত থাকিব লাগিব সেইটোও কম। আবে তজু নাম থওঁ শুনা মহাশয়, যিহেতু কান্দিলা তুমি বালকৰ নয়। তুমি বালকৰ নিচিনা কান্দাৰ কাৰণে তোমাৰ নাম দিয়া হ'ব। এতেকে তোমাৰ হৈবে ৰুদ্ৰ নাম খ্যাত, আৰু এবে একাদশ নাম লোৱা তাত। আৰু 11টা নাম দিলে ব্ৰহ্মাই। মানে প্ৰথম নামটো দিলে ৰুদ্ৰ, আৰু এবে একাদশ নাম আৰু 11টা নাম দিছে। ঋত ধ্বজ ঊৰ্ধৰেতা ভৱ মৈন্য কাল, মনোবাম দেৱ ধৃত ব্ৰত সৰ্বকাল, শিৱ মহি নখ নাম মহান আৱাৰ, আবে একাদশ পত্নী লোৱা তুমি হৰ। আৰু 11টা পত্নী দিছে তাক। উমা ইৰা অম্বিকা ৰম লোহা ইৰাৱতী, সুধা দীক্ষা চণ্ডী সৰ্পী আবাৰ সধৃতি, এহি বেলা দিলো ভাইজা আৰু দেহো থান। এতিয়া তোমাক 11জনী পত্নী দিলো আৰু তোমাক মানে 11টা ঠাই দিছে। বায়ু জল মহি অগ্নি হৃদি ইন্দ্ৰী প্ৰাণ, সূৰ্য চন্দ্ৰ তপ আকাশত দিলো ঠাই, এহি একাদশ থানে থাকিবা সদায়। বায়ু, জল, মহি, অগ্নি, হৃদি, ইন্দ্ৰী, প্ৰাণ, সূৰ্য চন্দ্ৰ তপ আকাশত দিলো ঠাই, এহি একাদশ থানে থাকিবা সদায়। হে ৰাম আবে তুমি এহি হবে যুক্ত হুয়ায়াতি, স্ৰজা বহু প্ৰজাগণ শোকত যু খ্যাতি, কৃষ্ণৰ কিংকৰ আমি তান আজ্ঞা ধৰ, বিলম্ব নকৰি নানাবিধ সৃষ্টি কৰ। হে দেৱাদিদেৱ, হে ৰুদ্ৰ, আমি কৃষ্ণৰ কিংকৰ হয় আৰু কৃষ্ণৰে আজ্ঞা পালন কৰি আছিলো। গতিকে সেইকাৰণে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। এই শিৱকো কৈছে তুমিও সেই ভগৱান কৃষ্ণৰ আজ্ঞা পালন কৰা আৰু অতি সোনকালে তুমি সৃষ্টি কৰা। হেন যেবে আদেশ কৰিলা সৃষ্টি কৰে, এহি হক বুলি বাক্য ধৰিলে কহৰে, তেখনে সৃজিলা নানাবিধ প্ৰজাশয়, আপুনি যে মন প্ৰজাগণ হেহি নয়। লগে লগে প্ৰজা সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু তেওঁ নিজে যেনেকুৱা আছিলে তেনেকুৱাই সৃষ্টি কৰিছে। ভূত প্ৰেত পিশাচ প্ৰচণ্ড মহাখল, সমস্তৰ গাৱে আছে অহিংসাত বল, কতো হব নীলা দেখি কতো ৰক্ত গাৱ, সমস্তৰে উগ্ৰ তীব্ৰ দুৰ্জন স্বভাৱ, কতো বংক পাৱ কতো 3-4 ভৰি, চক্ষু প্ৰকাশয় ঘোৰ অগ্নি সূৰ্য হৰি, ৰুদ্ৰে সৰ্জিলন্ত এহি মতে প্ৰজাশয়, চতুৰ্ভীতি বেঢ়ি যেন জগত গিলয়। ইমানে মানে খাতাৰনাক মানে আপোনাৰ হেৰি দিছে, মানে এনেকুৱা মানে ভূত প্ৰেত পিশাচ, কাৰোবাৰ ভৰি 3টা, কাৰোবাৰ ভৰি 4টা ভৰি 2টা হাত, মাত্ৰ 4টা হাত, এনেকুৱা কাৰোবাৰ ডিঙিটো নাই, এনেকুৱা কৰি মানে শিৱই মানে ভূত প্ৰেত অনেক ধৰণৰ ৰক্তবৰ্ণ নীলা বৰ্ণৰ সৃজন কৰিলে। আৰু যিমানখিনি সৃজন কৰিলে অনেক বলৱান আৰু গোটেই জগতখনক গিলি পেলাও নিচিনা দৌৰি আহিছে। হেন অসংখ্যাত যুথ দেখি সৃষ্টি কৰ, চমকিত শুয়া বুলিলন্ত খৰ থৰ। লগে লগে এই ৰখা ৰ শিৱ ৰ শুনিও কহৰ আবে মুহুৰ বচন, ইসব প্ৰজাত কিছু নাহি প্ৰয়োজন। এই সব প্ৰজাত কিন্তু কোনো প্ৰয়োজন নাই, কাৰণ তুমি সৃষ্টিটো কৰিলা বোলে, সিহঁতি বোলে আগতেই বোলে শেষ কৰি পেলাব। মই নিজে সৃষ্টিটো কৰিছোহে, আৰম্ভ কৰিছো বোলে, তাৰ আগতেই তেওঁলোক বিনাশ কৰি দিব। মই সমম্বিতে ইটো দখু দিখ ছয়, উগ্ৰ দৃষ্টিপাতে যেন দহিবে খোজয়, তোমাৰ কুশল হওক মোৰ বুল ধৰা, জগতৰ হিত চিন্তিত পক অচৰা। তুমি তপস্যা কৰা যোৱা, তপস্যাৰ বলে হেহি হবে লোক যত,
পূৰ্বৱতে স্ৰজিবাক পাৰিবা সতত তপস্যা ভৈলেহে আনুভৱ প্ৰজাশয় অনায়াসে ভগৱন্ত কৃষ্ণক পাৱয় এহি জানি মোৰ বচনত দিয়া মন কৃষ্ণত ভকতি ধৰি স্ৰজা প্ৰাণীগণ ভকতি পুৰুষ শান্ত কৰা বয় কহিলো তোমাত ইটো শাস্ত্ৰৰ সন্মত। গতিকে তাক কি কৰিলে, শিৱক কি কৰিলে যে হে শিৱ তুমি এতিয়া এটা কাম কৰা, শিৱক ক'ত পঠিয়াই দিলে, তোমাৰ কুশল হওক বুলি কৈলাশত পঠিয়াই দিলে। সেইটোৱে কৈছে ইয়াত, এয়া সজিৰন্ত গিলয় হেন শুনি হৰক জগতৰ হিত চিন্ত তপক ঈশ্বৰ। তাৰপিছত কৈছে মৈত্ৰয় বুলন্ত শুনি হুকম হাঁহিত হেন হিত উপদেশ দিলা প্ৰজাপতি শুনি পশুপতি ভৈলা আনন্দ পাৰ প্ৰদক্ষিণ ব্ৰহ্মাক কৰিলা নমস্কাৰ হিৰত লৈলন্ত তুলি চৰণৰ ধূলি কৰিবো তোমাৰ মই ৰাজ্য এহি বুলি ব্ৰহ্মাত অনুজ্ঞালয় তপোবনে গৈলা দেখি বিধি পৰম আনন্দ